নমস্কাৰ বন্ধুসকল সকলোকে মোৰ জীৱনৰ অন্য এটা দিনলৈ স্বাগতম জনাইছোঁ ইউটিউবত সৰু বৰ দুই এটা ভিডিঅ' দি থাকোঁ কিন্তু ভ্লগ হিচাপে এইটো প্ৰথম গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ দিনটোৰ আৰম্ভণি কৰিলোঁ এটি সতেজ পোৱাৰ জৰিয়তে গতিকে খোৱাৰ পৰা উঠিয়ে প্ৰথমতে গ'লোঁ জিমলৈ এটা প্ৰডাক্টিভ ডে ষ্টাৰ্ট কৰিবলৈ ৰাতিপুৱা উঠিয়ে শৰীৰটোৰ ওপৰত যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় গতিকে পাৰ্যমানে ৰানিং য়োগা জিম মেডিটেশ্যন এইবোৰৰ জৰিয়তে দিনটো ষ্টাৰ্ট কৰিলে শৰীৰত তেজ চলাচল শক্তি বাঢ়ে আৰু দিনটো ষ্টাৰ্ট কৰিবলৈ এটা ফ্ৰেছনেছ পোৱা যায় জিম ছেশ্যন শেষ কৰি ঘৰলৈ আহি গা পা ধুই মেলি ফ্ৰেছ হৈ কিবা কেইটামান খাই ল'লোঁ আৰু আজিৰ কাৰণে পঢ়া টেবুলত বহিলোঁ পঢ়া টেবুলত বহি প্ৰথমতে কোৱান্সৰ ফৰ্মুলা অলপ ৰিভাইজ কৰিলোঁ আৰু তাৰপিছত প্ৰব্লেম কিছুমান লৈ পেলাই ছল্ভ কৰিলোঁ আৰু অলপ প্ৰেক্টিছ কৰিলোঁ ৰ'ব হঠাৎ আকৌ কাম এটা ওলাল মানে এফালে যাব লগা হ'ল গতিকে কাপোৰ কানি পিন্ধি তেল টেঙা সানি ফিটিং হ'লোঁ আৰু যাবলৈ ৰেডি মই ওলালোঁ বিশ্বনাথ চাৰিআলিলৈ মানে বিশ্বনাথ চাৰিআলিত অৱস্থিত মোৰ কলেজ অৰ্থাৎ বিশ্বনাথ কলেজলৈ কলেজত পিছে মই পঢ়ি থকা নাই এইবাৰ পাছ হ'লোঁ কিন্তু কলেজখনৰ আন্তৰিকতাইহে দেখোন বাৰে বাৰে কলেজখনলৈ টানি লৈ যায় আজি আহিব লগা হ'ল কলেজ মেগাজিনৰ কামত মানে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনীৰ সম্পাদনা সমিতিৰ এজন সদস্য আছিলোঁ গতিকে আজি আলোচনীসমূহ প্ৰেছৰ পৰা আনি কলেজত বিলাই দিব লাগে সেই সূত্ৰে আজি পুনৰ উপস্থিত হ'লোহি আমাৰ মৰমৰ বিশ্বনাথ মহাবিদ্যালয় কেম্পাছত সোমালেই আগৰ সেই স্মৃতিবোৰে যেন আগুৰি ধৰে সেই কাহিনীবোৰ সেই গল্পবোৰ সেই কথাবোৰ মেগাজিনসমূহ কলেজ লাইব্ৰেৰীত ষ্টক কৰি মই আৰু মোৰ লগৰজনে গোটেই ডিপাৰ্টমেণ্টসমূহত মেগাজিনসমূহ বিলাবলৈ ষ্টাৰ্ট কৰিলোঁ বিলাই আহি মোৰ ডিপাৰ্টমেণ্ট পালোহি অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স আৰু তাত জুনিয়ৰখিনিয়ে পাচিৰ পত্ৰিকা বনাই আছিলে গতিকে সিহঁতৰ লগতো অলপ সহযোগ কৰিলোঁ আৰু অৱশেষত বহুত কষ্টৰ মূৰত মেগাজিন ডিষ্ট্ৰিবিউশ্যন কমপ্লিট হ'ল আৰু আমি ভাগৰি জুগৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ যিহে ভোক লাগিছিল গতিকে ঘৰলৈ আহি চিধাই ভাতকেইটা খাই ল'লোঁ ভাত পানী খাই অলপ জিৰাই মেলি নিজক বুজাই পৰাই পুনৰ বহিলোঁ পঢ়া টেবুলত এইবাৰ ইউটিউবতে নিমিষা ভাঞ্চাল মেমৰ এডিটৰিয়েল এনালাইচিছৰ ক্লাছ এটা কৰিম বুলি লৈছোঁ ক্লাছটো কৰি মেলি শেষ হৈছিলহে অকণো জিৰাবলৈ নাপালোঁ এইবাৰ আহিল আকৌ টিউশ্যন গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ মাজতেই পাৰ্যমানে টিউশ্যনখিনি কৰি গৈছোঁ কিয়নো টিউশ্যনখিনি কৰি গ'লে কিছুমান বস্তু নিজৰ মাজতে ৰিভাইজ হৈ থাকে আৰু মাহেকৰ মূৰত হাত খৰচটো ওলাই থাকে টিউশ্যন শেষ কৰি অলপ খোজকাঢ়িবলৈ ওলাই আহিলোঁ পিছফালৰ ৰাস্তাত একে ৰাতিপুৱাৰ সময়কণ আৰু একেবাৰে বেলি ডুবা ওচৰৰ সন্ধিয়া সময়কণ পৃথিৱীখন কিবা বেলেগেই ধুনীয়া হৈ থাকে একে শান্তি লাগে সঁচাকৈ একে পুৱতি ৰাতিপুৱাই বেলি উঠা আৰু আবেলি বেলিত ডুবা এই সময়কণ মোৰ খুব প্ৰিয় পৃথিৱীখন ইমান নিজাল নিতাল শান্ত হৈ থাকে বহুত ধুনীয়া লাগে সন্ধিয়া বাট ফুৰি আহি মায়ে বনাই দিয়া ধুনীয়াকৈ গাখীৰৰ চাহ একাপ খাই ইউটিউবতে এনেই খুচৰি দুই এটা ভিডিঅ' চালোঁ দেখিছেনে গাইজ পঢ়াৰ বাদে বাকী কামত যদি মোবাইলটো খুচৰা হয় নহয় কেতিয়া সময় যায় গমেই নাপায় ফ'কাছ কৰ ভাই মোবাইলৰ ডিষ্ট্ৰেকশ্যন বহুত বেয়া বস্তু নিজক বুজাই পৰাই মোবাইলটো একাষৰীয়াকৈ থৈ আকৌ ৰাতিৰ কাৰণে পঢ়াৰ ছেশ্যন ষ্টাৰ্ট কৰিলোঁ ডেট ৱাজ মাই ডে আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মোৰ দিনটোৰ এতিয়া আভাস পালে আচলতে ভ্লগ বুলি ক'বলৈ গ'লে ভিডিঅ'টো ছুটি হৈছে কিন্তু যিহেতু এইটো প্ৰথম গতিকে বেছি দীঘলীয়া কৰিলে আপোনালোকে আমনিও পাব পাৰে যদি আপোনালোকৰ সঁহাৰি পাওঁ নাই বা মোৰ কণ্টেণ্টৰ যোগেদি আপোনালোকৰ মনোৰঞ্জন হয় তেনেহ'লে পিছলৈ দীঘলীয়াকৈ দিবলৈ চেষ্টা কৰিম বাৰু সেই বিষয়ে কমেণ্টত জনাব যদি বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে তেতিয়াহ'লে আজিলৈ সামৰিছোঁ মোৰ জীৱনৰ অন্য এটা দিনৰ অন্য এটা পোৱাত আকৌ লগ পাম তেতিয়ালৈকে বিদায় টেক কেয়াৰ পুনৰ সংযুক্ত হ'ম ধন্যবাদ